টিউটোৰিয়েলটোৰ এই অংশটোত মই আপোনালোকক এটা সৰল প্ৰগ্ৰাম বনাবলৈ সুবিধা এটা দিম। এই প্ৰগ্ৰামটোৱে তালিকা এখনৰ পৰা আমাক নাম এটা নিৰ্বাচিত কৰিবলৈ অনুমতি দিব। লগতে ই আমাক তথ্যৰ অংশ এটা আপডেট কৰিবলৈ অনুমতি দিব আৰু মই নামটো নিজে আপডেট কৰা সক্ষমতাটো নিৰ্বাচিত কৰিছো। মই ইয়াত ফাৰ্ষ্ট নেমটো কম। উদাহৰণস্বৰূপে ইয়াত আমি তালিকা এখনৰ পৰা নিৰ্বাচিত কৰিব পাৰো আৰু তাৰ পাছত সেই তথ্যক আপডেট কৰিব পাৰো। মই এই পৃষ্ঠাটো অলপ পৰিৱৰ্তন কৰিম আমাক নলগা কিছু তথ্য আঁতৰাবলৈ। ইয়াত আমাক এই একোৰ প্ৰয়োজন নাই। লগতে ইয়াত আমি আমাৰ ফৰ্ম সলনি কৰিম, গতিকে আমাক এতিয়াৰ বাবে ইয়াৰ প্ৰয়োজন নাই। আহক ইয়াক নাইকিয়া কৰো। আমাক লগতে এইটোৰো প্ৰয়োজন নাই। আমাক মাত্ৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম প্ৰয়োজন হ'ব। ডেট অফ বাৰ্থ আৰু জেণ্ডাৰ একেবাৰে বিষয় নহয়। আহক ইয়াকো নাইকিয়া কৰো। আমাক ইয়াৰ প্ৰয়োজন নাই, ইয়াৰো নাই। ঠিক আছে, আগবাঢ়ো। এই টিউটোৰিয়েলটো সম্পূৰ্ণ নহ'ব আৰু লগতে সম্পূৰ্ণ শুদ্ধও নহ'ব। যি কি নহওক, ই আপোনাক কেনেদৰে ৰেকৰ্ডছ বিলাক HTML সিলেক্ট বক্সেছলৈ প্ৰযোজ্য হ'ব দেখুৱাব আৰু লগতে আপুনি নিৰ্বাচিত কৰাৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ তথ্য আপডেট কৰা হয় দেখুৱায়। আপুনি ইয়াত দেখাৰ দৰে মই হোৱাইল লুপটোৰ ভিতৰত কিছু ডাটা নিৰ্মাণ কৰিম। ইয়াত মই একো কৰিছো। মোক ইয়াত অলপ সময় ৰবলৈ দিয়ক। আহক ইয়াত তললৈ যাওঁ। আমি এটা সিলেক্ট ক্ষেত্ৰ নিৰ্মাণ কৰিম যিটো হৈছে এটা সিলেক্ট বক্স। এইটো এটা ড্ৰপ ডাউন বক্স আৰু এই প্ৰত্যেক বক্সৰ বাবে আমাৰ এটা বিকল্প আছে। উদাহৰণস্বৰূপে এইটো 1 বা 2 হ'ব পাৰে। গতিকে আহক ইয়ালৈ ঘূৰি আহো আৰু ৰিফ্ৰেছ বুটাম। আহক ইয়াক ৰিফ্ৰেছ কৰো। আহক আমি এই ডায়লগ বক্সৰ পৰা পৰিত্ৰাণ পাওঁ। ইয়াত আমি 1 বা 2 পালো। ইয়াত এইটো HTMLৰ অংশ। ইয়াত আমি এইটো প্ৰয়োগ কৰিম আৰু আমি আমাৰ ৰেকৰ্ডছৰ বাবে বিচাৰিম। আমি এটা নাম দিম এই প্ৰত্যেক অপচন বক্সত। আমি বিচাৰি পোৱা প্ৰত্যেক ৰেকৰ্ডত মই এটা অপচন নেম দিম। যদি আপুনি ইয়াক বুজা নাই, ই বুজায় কোডটোৰ ভিতৰত যি প্ৰত্যেক ৰেকৰ্ডৰ বাবে পুনৰাবৃত্তি হ'ব। ইয়াত লুপটোৰ বাহিৰত আমি আমাৰ HTML কোডটোৰ প্ৰথম অংশটো একো কৰিব বিচাৰিছো। এইটো সিলেক্ট হ'ব আৰু তাৰ নেমটো নেম হ'ব, বা অন্যহাতে মই ইয়াক পিপল নেম বুলি কম। ইয়াৰ পাছত আমাৰ হোৱাইল লুপটোৰ বাহিৰত ইয়াত আমি শেষৰ টেগটো একো কৰিম। গতিকে আহক আমি লিখো ফৰৱাৰ্ড শ্লাছ আৰু সিলেক্ট। ইয়াত আমাৰ হোৱাইল লুপটোৰ ভিতৰত অন্তৰ্ভুক্ত নকৰাৰ কাৰণটো হৈছে যদি ই পুনৰাবৃত্তি কৰে তেন্তে ই আৰম্ভণি আৰু সামৰণি টেক্সট পুনৰাবৃত্তি কৰিব আৰু অপচন অংশটো নহয় যিটো আমাক লাগে। ইয়াত অপচন অংশটো লুপটোৰ ভিতৰত যায়। আহক একো কৰো। আহক কওঁ ফাৰ্ষ্ট নেম। আৰু ই যি কৰে সেয়া হৈছে প্ৰত্যেক ৰেকৰ্ডৰ বাবে ই এই অপচন কোডটো একো কৰিব। আৰু আপোনাৰ যদি মনত আছে ইয়াৰ তলত আমাৰ অপচন আৰু অপচন এণ্ড আছে। এইটো পুনৰ আৰু পুনৰ পুনৰাবৃত্তি হ'ব। এতিয়া আমাৰ সিলেক্ট অংশটো ইয়াত আৰু সিলেক্ট এণ্ডটো ইয়াত আছে। আমি ই এবাৰ একো হোৱাটো বিচাৰো। ই এবাৰ একো হ'ব আৰু এইবোৰ ডাটাবেছত বা টেবুলত থকা প্ৰত্যেক ৰেকৰ্ডৰ বাবে একো হয়। আপুনি ৰিফ্ৰেছ কৰি ইয়াক প্ৰতিপন্ন কৰিব পাৰে। আমাৰ কোড কলৈ গ'ল? আহক ঘূৰি গৈ চাওঁ ভুলটো ক'ত আছে। প্ৰকৃততে আমি ইয়াত এই অংশটো সলাব লাগিব। ইফ ষ্টেটমেণ্টটো। আমি আমাৰ সাবমিট বুটামটো আৰু নাচাওঁ। গতিকে আমি তাক নাইকিয়া কৰিব পাৰো। গতিকে এতিয়া সকলো ঠিকে আছে বুলি ভাবি আমি ৰিফ্ৰেছ কৰিম আৰু আমাৰ ডাটাবেছত থকা ৰেকৰ্ডছৰ সকলো ফাৰ্ষ্ট নেমছৰ এটা লিষ্ট বক্স আছে। এতিয়া মই এইটো দেখিবলৈ ভাল লগা কৰিব বিচাৰিছো আৰু গতিকে মই কোডত সাৰনেম বা লাষ্ট নেম কম। আগবাঢ়ক। ৰিফ্ৰেছ। এইটো এটা প্ৰকৃততে HTML কোড ব্যৱহাৰ কৰাৰ সৰল পথ, নহয়নে?
এতিয়া আমি অপচনৰ বিষয়ে কথা পাতিম আমাক প্ৰতিটো অপচনৰ বাবে এটা নাম লাগিব আৰু প্ৰত্যেকৰ নেমটো এটা আইডি হ'ব যদি মই ৰিফ্ৰেশত টিপো আৰু মোৰ পৃষ্ঠাৰ উৎসটোলৈ আহো আপুনি চাব পাৰে যে ইয়াত আমি প্ৰতিটোতে 1 2 3 4 পালো এটো অতিকে দৰকাৰী কাৰণ এতিয়া আমি বিশেষ ৰেকৰ্ডছ আপডেট কৰিব পাৰো মাত্ৰ নামটোৰে যোৱাতকৈ গতিকে ইয়াত মই মোৰ আপডেট ফৰ্ম নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিম মই মোৰ সিলেক্টৰ পাছত এটা ইনপুট বক্স থম আৰু এইটো টেক্সট হ'ব নামটো হ'ব টু চেঞ্জ এইটোৱে হৈছে আমি খলাব লগাটো পাছত আমি সাবমিট বুটাম নামৰ এটা বুটাম বা আন এটা ইনপুট উপাদান বনাম যাৰ মানটো খলনি হ'ব ইয়াত মই এতিয়াৰ বাবে ফাৰ্ষ্ট নেমটো খলাম মাত্ৰ এটা উদাহৰণ হিচাপে গতিকে ইয়াত এইটো আমাৰ ফৰ্মৰ বুনিয়াদ ইয়াত আমি নেমটো পালো আৰু ইয়াক আমি কিহলৈ খলাম গতিকে ইয়াত মই ইয়াক এলেক্সৰ পৰা আলেকজেণ্ডাৰলৈ খলাম আৰু তাৰ পাছত চেঞ্জত টিপিম এই মুহূৰ্তত একো হোৱা নাই এতিয়া আমি যি কৰিম সেয়া হৈছে ইয়াক ফৰ্মৰ ভিতৰত থম যাতে মই মোৰ ফৰ্ম শেষ কৰিব পাৰো ইয়াত এইটো অলপ খেলিমেলি হৈছে কিন্তু আশা কৰো আপুনি কি হৈছে চাব পাৰে আহক মই ইয়াত তললৈ যাওঁ ওপৰত ইয়াত আমি আমাৰ ফৰ্ম আৰম্ভ কৰিব লাগিব একচনটো হ'ব আমি এই মুহূৰ্তত থকা পৃষ্ঠাটো যিটো হৈছে mysql.php আনকি মই এইটো আন এটা পৃষ্ঠাত কৰিম গতিকে এইটো mysql_update.php লৈ খলাওক ই আপুনি চাবৰ বাবে ইয়াক অলপ সহজ বনাব আৰু মোৰ বাবে লিখিবলৈ সহজ কৰিব তাৰ পাছত তাক ৰিফ্ৰেছ কৰি আমি চাব পাৰো যে আমি নতুন পৃষ্ঠাটোলৈ যাওঁ যিটো এই মুহূৰ্তত পোৱা নগল মই তাক ইয়াৰ ভিতৰত নিৰ্মাণ কৰিম মই তাক পোনপটীয়াকৈ mysql_update.php হিচাপে সেভ কৰিম আমি আমাৰ php টেক্সট আৰম্ভ কৰিব লাগিব আমাক connect.php ৰ প্ৰয়োজন হ'ব কাৰণ আমি আমাৰ ডাটাবেছ পুনৰ সংযোগ কৰিছো আমি লগতে নামটোৰ মান পাব লাগিব যিটো আমি খলাইছো গতিকে আমি আমাৰ select name people name মাতিম গতিকে আমি ইয়াত লিখিম people name সমান $_post আৰু people name সেইটোৱে হৈছে আমি কথা পাতি থকা HTML এলিমেন্টটোৰ নামটো ইয়াক 1 2 3 বুলি মাতিম এইটো হৈছে আমাৰ আইডি যি আমাৰ ডাটাবেছৰ ভিতৰত আছে টু চেঞ্জ হৈছে ফিল্ডটো য'ত আমি আমাৰ নতুন মানটো লিখিবলৈ সাজু আছো ইয়াত মই বিস্তৃতভাৱে if statement এটা কোড কৰিম কবলৈ if people name and to change ই আমি তাত আমাৰ দুইটা মান পোৱাটো নিশ্চিত কৰে তাৰ পাছত আমি লিখিম change সমান mysql query আৰু সেইটো মাত্ৰ update people যি হৈছে ইয়াত আমাৰ টেবুলৰ নামটো update people set first name সমান to change where first name সমান নহয় আনকি আমি নহয় আমি ইয়াক আইডিৰে খলাইছো নহয়নে গতিকে আমি লিখিম আইডি টো people nameৰ মানৰ সমান হয়নে ঠিক আহক ঘূৰি যাওঁ আহক ধৰো কাইলৰ নামটো খলাবলৈ মই কাইল ললো ইয়াৰ নামটো হৈছে 2 গতিকে people nameটো লগতে 2 হয় গতিকে আমি ইয়াক ইয়ালৈ খলালো য'ত এইটো হৈছে আইডি সেইটো মই আপোনাক টিউটৰিয়েলটোৰ পাছৰ অংশত দেখুৱাম কাৰণ মোৰ সময় কম গতিকে সোনকালে দেখা হম মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো